পশ্চিমৰ আকাশত বেলি ডুব যোৱা মুহূৰ্তটো বৰ ধুনীয়া লাগে। গতিকে আজি একদম ধুনীয়াকৈ আমি চাবলৈ আহিলোঁ। এয়া আমাৰ ওচৰত এখন সৰু বিল আছে, এখন নদীৰ সৈতে আমি বিল বুলিয়ে কওঁ। এই বিলৰ পাৰতো পশ্চিমৰ আকাশত বেলি ডুব যোৱা যি মুহূৰ্ত, এই মুহূৰ্তটো উপভোগ কৰি ভাল লাগিলে। মই আহিলোঁ আৰু আহিলা হয়তো নেকিলা আমাৰ এইটো এইফালে চোৱা, এইটো সৰু ধৰণো আহিলে। আমি দুটাই চাবলৈ আহিছোঁ আজি। গতিকে আপোনালোককো দেখাই দিলোঁ ইমান ধুনীয়া এটা মুহূৰ্ত। পশ্চিমৰ আকাশত বেলি অস্ত গৈছে, ইমান ধুনীয়া লাগিছে চাওকচোন বাৰু। পৰিৱেশটো সঁচাই ধুনীয়া। এই চাৰিওফালে বিলৰ চাৰিওফালে ধাননি পথাৰ, এনে এটা পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশবোৰ ভাল লাগে। গতিকে আপোনালোককো এই প্ৰাকৃতিক পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া আগতে ইয়াতে যথেষ্ট পদুম ফুল আছিলে, গতিকে আজি আমি পদুম ফুল চাম বুলি আহিছিলোঁ। কিন্তু এইবাৰ পদুম ফুলবিলাক নাই, বহুত আঁতৰত আছে আমাৰ থকা জেগাৰ পৰা। এই ওচৰত দুই এজোপাহে পদুম ফুল দেখিবলৈ পোৱা গৈছে। গতিকে আজি যিটো সূৰ্য অস্ত যোৱা দৃশ্যটোকে চাই আছোঁ। এয়া কিমান ধুনীয়া এটা পৰিৱেশ চাওকচোন বাৰু। এইফালে নদী মথাউৰি, এইফালে এখন কুলু কুলুকৈ নদী বৈ গৈছে, কুলু কুলুকৈ নদী বৈ গৈছে। গতিকে ইমান ধুনীয়া এটা পৰিৱেশ। আঁতৰত পদুম ফুল আছেগৈ, কিন্তু এই আমি থকা ঠাইডোখৰত পদুম ফুল নাই। এইফালে আঁতৰত গাঁওবিলাক, ইয়াৰ বিলৰ চাইডে এই ধাননি পথাৰবিলাক। এয়া বেলি অস্ত যোৱা মুহূৰ্ত। বেলি গ'ল, গধূলি হ'ল। এতিয়া গধূলি হ'ব হ'ল। এতিয়া সকলোৱে গধূলি হোৱাৰ লগে লগে আমি হৰিনাম ল'ব হ'ল আৰু এতিয়া গধূলি হ'ব হ'ল। গধূলি আমিও এতিয়া ঘৰলৈ যাবলৈ হ'ল। গতিকে আপোনালোককো ইমান ধুনীয়া এটা পৰিৱেশ দেখাই দিছোঁ। আগতে এই বিলবিলাকত যথেষ্ট মহ চৰি থকা দেখা গৈছিলে, কিন্তু আজিকালি সেইটো মুহূৰ্ত নাই। কিন্তু এই দূৰণিত এইটো ধৰিব পাৰিছে নাই জানো আপোনালোকে, এটা মহ চৰি থকা দেখা পাইছোঁ। গতিকে আপোনালোককো দেখালোঁ এটা সুন্দৰ আবেলি মুহূৰ্তবিলাক, বেলি অস্ত যোৱা। তেতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। ধন্যবাদ।